বহুতে মোক সুধি আছে যে ছেকেণ্ড মেৰিট লিষ্টখন কেতিয়া পাব্লিছ হ'ব। এতিয়া চোৱা, তোমালোকে যদি হাই ছেকেণ্ডেৰী ডিগ্ৰীৰ কাৰণে এডমিশ্যন কৰিলা, তোমালোকৰ যদি ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহা নাই, তাৰ হয়তো দুটা কাৰণ হ'ব পাৰে। প্ৰথমটো হ'ল তোমালোকে যদি এডমিশ্যন কৰোঁতে কিবা যদি মিষ্টেক কৰিছিলা, তেতিয়াহ'লে হয়তো তাৰ কাৰণে নাহিব পাৰে। এইটো একদম ৰেয়াৰ কেছ হা, এইটো একদম চিৰিয়াছলি নল'বা। আৰু ছেকেণ্ড কাৰণটো হ'ল তোমালোকৰ যদি মাৰ্কছ কম থাকে, তেতিয়াহ'লে তোমালোকৰ সেই এডমিশ্যনৰ নামটো হয়তো ফাৰ্ষ্ট মেৰিট লিষ্টত তোমালোকৰ নামটো হয়তো নাহিব পাৰে। সেইকাৰণে ছেকেণ্ড মেৰিট লিষ্টত তোমালোকৰ নামটো আহিব। আৰু ছেকেণ্ড মেৰিট লিষ্টখন পাব্লিছ কেতিয়া হ'ব, সকলোখিনি কম এইটো ভিডিঅ'ত। প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ছেকেণ্ড মেৰিট লিষ্টখন পাব্লিছ হ'ব তোমালোকৰ 8 তাৰিখৰ পৰা 8 আৰু 9 জুনৰ ভিতৰত। যেতিয়া আমাৰ 2 তাৰিখে ফাৰ্ষ্ট মেৰিট লিষ্টখন পাব্লিছ হ'ল যোৱাকালি, তাৰপিছত এই 4 তাৰিখ নে 6 তাৰিখলৈকে তোমালোকৰ এডমিশ্যন চলিব, 4 বা 6 নেকি। তাৰপিছতে 8 আৰু 9 এই দুটা তাৰিখত তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টখনৰ যোনখন হ'ব মানে পাব্লিক হ'ব। তাৰপিছতে তোমালোকৰ এডমিশ্যন হ'ব তাৰ ওপৰত। তাৰপিছত তোমাৰ স্পট এডমিশ্যন হ'ব। স্পট এডমিশ্যন কেতিয়া হ'ব মই সকলোখিনি ক'ম নেক্সট এটা ভিডিঅ'ত, কাৰণ এইটো ভিডিঅ'ত বহুত বেছি দীঘল হৈ যাবগৈ। কাৰণ এইটো ভিডিঅ'ত বেছি দীঘল হৈ যাব। মই নেক্সট ভিডিঅ'ত তোমালোকক ক'ম স্পট এডমিশ্যন কেতিয়া হ'ব, আৰু তোমালোকে যদি ফাৰ্ষ্ট আৰু ছেকেণ্ডত নাহিল তেতিয়াহ'লে স্পট এডমিশ্যন কৰিব পাৰিবা নেকি তাৰ বিষয়েও ক'ম। তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা, কাৰণ এনেকুৱা টাইপৰ ভিডিঅ'জ তোমালোকে পাই থাকিবা। ধন্যবাদ।